মানে নেতাজী সুভাষচন্দ্র বসুৰ জন্ম জয়ন্তী উপলক্ষে আমি এটা অনুষ্ঠপীয়কৈ হ'লেও কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এয়া হ'ল আমাৰ নেতাজী জয়ন্তী। ৰাতিপুৱাৰ পৰা কি কাৰ্যসূচী আছে? ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী অনুসৰি আছিল প্ৰথমতে পতাকা উত্তোলন, তাৰপিছত মাল্যাৰ্পণ, তাৰপিছত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি নিবেদন আৰু ইয়াৰ লগতে আমাৰ বিশিষ্ট ব্যক্তিসকলৰ পৰা দুআষাৰ ভাষণ। তাৰপিছত আমাৰ আৰু কাৰ্যসূচী আছে মানে নেতাজীৰ জন্ম ঘোষণা কৰা হ'ব 12:55 এইটো আছে। এইদৰে আমাৰ অনুষ্ঠপীয় কৰা হ'লেও কাৰ্যসূচী চলি থাকিব। অসমবাসীক কি জনাব আজিৰ যিহেতু আজিৰ বিশেষ এই দিনত কি জনাব? আজিৰ এই বিশেষ দিনত আমাৰ ক'বলগীয়া এইখিনিয়ে, নেতাজীৰ মানে আদৰ্শ, তেওঁৰ যি দেশপ্ৰেম, তেওঁৰ যি জাতীয়তাবোধ, তেওঁৰ যি মানে অক্লান্ত দেশৰ কাৰণে জীৱন উৎসৰ্গা কৰিছিল, তেওঁৰ আদৰ্শত আজিৰ আমাৰ দেশৰ নাগৰিকে উদ্বুদ্ধ হ'ব লাগে আৰু তেওঁৰ আদৰ্শতে আমাৰ বিশেষকৈ এখন সৰ্বাংগ সুন্দৰ ভাৰতবৰ্ষ গঢ়াৰ কাৰণে আটাইয়ে প্ৰচেষ্টা ল'ব লাগে। তেতিয়াহে ভাৰতৰ শান্তি শৃংখলা উন্নতি অক্ষুণ্ণ থাকিব। আচ্ছা, আজি 23 জানুৱাৰী নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128তম জন্ম জয়ন্তী আৰু এই জন্ম জয়ন্তী উপলক্ষে আমি ইয়াত সকলোৱে সমবেত হৈছোঁ। আমাৰ যিটো কাৰ্যসূচী আছিল, প্ৰথমতে আমি নেতাজীৰ জাতীয় পতাকা উত্তোলন কৰিলোঁ, তাৰপিছত আমি নেতাজীৰ প্ৰতিমূৰ্তিত আমি মাল্যাৰ্পণ কৰিলোঁ। বীৰ শ্বহীদজনৰ প্ৰতি, বীৰ যোদ্ধা, মহান দেশপ্ৰেমিক, এনেকুৱা দেশপ্ৰেমিকটো পৃথিৱীত খুব কম জন্মগ্ৰহণ কৰিছে। যিয়ে নহওক, এতিয়া আমি বাকী যি কাৰ্যসূচী আছে পৰৱৰ্তী কালত আমি সম্বৰ্ধনা জ্ঞাপনৰ পৰা আৰম্ভ কৰি বাকী সবেই ইয়াত যিসকলে সমবেত হৈছে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত আমি ইয়াত 2-4 আষাৰ নেতাজী সম্পৰ্কে আমি ইয়াত বক্তব্য ৰাখিলোঁ। আৰু নেতাজীৰ যিটো দেশপ্ৰেম, নেতাজীৰ যিটো বীৰত্ব, নেতাজীৰ যিটো সাহস, এইটোতো নজিৰবিহীন। পৃথিৱীৰ ইতিহাসত এনেকুৱা বীৰ যোদ্ধা, এনেকুৱা দেশপ্ৰেমিক আমি দেখিবলৈ নাপাওঁ। আৰু নেতাজী যিটো সপোন আছিল, এইটো আছিল অবিভক্ত যিটো ভাৰতবৰ্ষ, কিন্তু আচলতে পিছত নহ'ল। মহাত্মা গান্ধীৰ লগত মতবিৰোধত নেতাজী কংগ্ৰেছৰ পৰা ওলাই আহি নতুন পাৰ্টি গঠন কৰিলে আৰু তাৰপিছততো দেশৰ পৰা অন্তৰ্ধান হৈ গ'ল। বিদেশৰ মাটিত গৈ আজাদ হিন্দ ফৌজ গঠন কৰি মণিপুৰলৈকে আহিছিল। সেই যিয়ে নহওক, গতিকে নেতাজীৰ যিটো ত্যাগ আদৰ্শ আজিৰ যুগত অত্যন্ত প্ৰাসংগিক। আমি আজিৰ যুগত নেতাজীৰ আদৰ্শ, নেতাজীৰ ত্যাগ, নেতাজীৰ বীৰত্ব, নেতাজীৰ সাহস আমি সকলোৱে উদ্বুদ্ধ হ'ব লাগে, অনুপ্ৰাণিত হ'ব লাগে। তেনেহ'লে আমি নেতাজীৰ সপোনৰ ভাৰতবৰ্ষ যিটো, এই সপোনৰ ভাৰতবৰ্ষ আমি দেখিবলৈ পাম। বিশেষকৈ নতুন প্ৰজন্ম যি আছে, বৰ্তমান প্ৰজন্ম নেতাজীৰ বীৰত্ব, নেতাজীৰ আদৰ্শ, নেতাজীৰ ত্যাগ, নেতাজীৰ সাহসৰ প্ৰতি অনুপ্ৰাণিত হ'ব লাগে, উদ্বুদ্ধ হ'ব লাগে। তেনেহ'লে আমি এখন সুন্দৰ সমাজ, এখন সুন্দৰ দেশ, ভাৰতবৰ্ষ এখন শক্তিশালী দেশত পৰিণত হ'ব। এই বিষয়ে বিন্দুমাত্ৰ সন্দেহ নাই।